গৰৈমাৰী সত্ৰত চাৰিদিনীয়া বনাঢ্য কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠৰ আয়োজন। দেশ তথা ৰাজ্যখনৰ শান্তি সম্প্ৰীতি আৰু মংগল কামনা কৰি অইন বছৰৰ দৰে এইবেলো দক্ষিণ কামৰূপৰ ছয়গাঁৱত ঐতিহ্যমণ্ডিত গৰৈমাৰী সত্ৰত আয়োজন কৰিছে চাৰিদিনীয়া অখণ্ড ভাগৱত পাঠ। গৰৈমাৰী গোপীনাথ নামঘৰ প্ৰাংগণত 40 সংখ্যক শ্ৰী শ্ৰী অখণ্ড ভাগৱত পাঠ উপলক্ষে সকলো বাপ বান্ধৱ আৰু পুৰুষ মহিলা ডেকা গাভৰুসকলে উভয়ে ভাগৱত লৈ শোভাযাত্ৰা উলিয়াই গাঁৱৰ প্ৰতি ঘৰ পৰিয়ালৰ চোতালে ঘূৰি পদতলিলৈ ভকতে প্ৰত্যেককে আশীৰ্বাদ দিয়ে। আনফালে ডেকা গাভৰু বৃদ্ধসকলেও গাঁৱে গাঁৱে ভাগৱত লৈ শোভাযাত্ৰা কৰি হৰিনামেৰে এক আনন্দ লহৰ বোৱাই দিয়া সমগ্ৰ গৰৈমাৰী অঞ্চলত অহা 27 ফেব্ৰুৱাৰীত সামৰণি পৰিব এই অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী। নিউজ ডেস্ক ৰিপৰ্ট ইনফো8। মই সকলো অসমবাসীকে আমাৰ এই গৰৈমাৰী সত্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি গৰৈমাৰী এই সত্ৰখন নিশ্চয় পিছপৰা অঞ্চলত মুছলিম আমাৰ এলেকাটা সংগঠিত আমাৰ এই সত্ৰখন আমি আজি প্ৰায় 40টা বছৰে আমাৰ এই সত্ৰৰ এই যিখন আমাৰ ভাগৱত অখণ্ড ভাগৱত এই 3 দিন 4 দিন 5 দিন কাৰ্যসূচীৰে আমি চলাই আহিছোঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আজি যোৱা কালিৰ পৰা আমি এই ভাগৱত আৰম্ভ কৰিছোঁ। আজি আমাৰ দ্বিতীয় কাৰ্যসূচীত আছিল শোভাযাত্ৰা। এই শোভাযাত্ৰাক আমি এইটোৱে কৰিব বিচাৰিছোঁ যে এই শোভাযাত্ৰাৰ দ্বাৰা আমি আমাৰ যিটো পৰম্পৰা যিটো আমাৰ ঈশ্বৰৰ প্ৰতি ভাৱমূৰ্তি এই ভাৱমূৰ্তিটো আমি ফুটাই তুলিব বিচাৰিছোঁ আৰু আমি জনাব বিচাৰিছোঁ এই বিশ্বৰ শান্তিৰ যিটো শান্তিৰ সম্পৰ্কে আৰু শান্তিৰ ৰক্ষাৰ কাৰণে আমি ভাগৱত উদযাপন সমিতিয়ে এই ভাগৱত প্ৰতি বছৰে পালন কৰি আছোঁ আৰু অদূৰ ভৱিষ্যতে পালন কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। এখন সৰু গাঁও, কিন্তু এই সৰু গাঁওখনৰ বাসিন্দাসকলে যি এটা প্ৰয়াস কৰিছে বিশ্ব শান্তিৰ বাবে হৰিৰ নাম প্ৰচাৰ কৰি আকাশে বতাশে মুখৰিত কৰি বিশ্ববাসীৰ শান্তি কামনা কৰিছে আৰু সেয়ে আজি মই গৰৈমাৰী অঞ্চলবাসী ৰাইজক অশেষ ধন্যবাদ দিছোঁ। বিশ্ব শান্তিৰ বাবে তেওঁলোকে যিটো আজি 40 বছৰ ধৰি আয়োজন কৰি আহিছে অদূৰ ভৱিষ্যতেও ইয়াৰ দীৰ্ঘায়ু কামনা কৰি গোটেই অসমবাসীৰ লগতে গোটেই বিশ্বৰ শান্তিৰ কামনা কৰি গৰৈমাৰী ৰাইজৰ হৈ প্ৰভু ভগৱন্তৰ ওচৰত মই এটি সেৱা ভিক্ষা মাগিছোঁ। বিশ্বৰ শান্তি হৰিৰ নাম, বিশ্বৰ শান্তি হৰিৰ নাম, বিশ্বৰ শান্তি হৰিৰ নাম। কোটা বলছিল যা Nasia,